Hello everyone, welcome to my YouTube channel Shweban. This is the second part of this chapter Living World from ACES first year. এই ভিডিঅ'টোৰ পৰা মই ইংলিছ আৰু আছামিজ দুয়োটা লেংগুৱেজে ব্যৱহাৰ কৰিম যাতে দুয়োটা মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে বুজিবলৈ সুবিধা হয় ঠিক আছে সো লিভিং ৱৰ্ল্ডৰ সেকেন্ড টপিকটো হৈছে কনসেপ্টছ অফ সিস্টেমেটিক্স Systema means arrangement, and in biology, systematics deals with proper identification and classification of living organisms. Okay. Systema wordৰ অৰ্থ হৈছে শৃংখলা মানে জীৱিত প্ৰাণী বা উদ্ভিদসমূহক চিনাক্তকৰণ আৰু শ্ৰেণীভুক্তকৰণ কৰি শৃংখলাবদ্ধভাৱে সজাই পেলোৱাটোকে প্ৰণালীবদ্ধ বা সিস্টেমেটিক্স বুলি কোৱা হয় নেক্সট ক্লাসিফিকেশন বা শ্ৰেণীভুক্তকৰণৰ প্ৰয়োজনীয়তা এই ফটোখন চালেই তোমালোকে সুন্দৰকৈ বুজি পাবা বৰ্তমান সময়ত চলি থকা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো কৰোনা ভাইৰাছ চৰকাৰে কি কৰিছে বাহিৰৰ পৰা মানুহখিনি আহিছে অহাৰ পাছত সকলোৰে শৰীৰত কৰোনা ভাইৰাছ আছে নে নাই পৰীক্ষা কৰিছে কৰাৰ পাছত যিখিনি মানুহৰ পজিটিভ ৰিজাল্ট পাইছে সেইখিনিক হস্পিটেলত ৰাখি ট্ৰিটমেন্ট কৰিছে আনহাতে যাৰ নিগেটিভ পাইছে সেইখিনিকো 14 দিনৰ বাবে আইসোলেশন ওয়াৰ্ড অথবা আছুতীয়া বিভাগত ৰাখি দিছে গতিকে চৰকাৰে এটা অৰ্ডাৰত মানুহখিনিক ভাগ কৰি দিছে যাতে ভাইৰাছটো বিয়পিব নোৱাৰে এই ব্যৱস্থাটো নকৰা হলে ভাইৰাছটো কিমান বিয়পি গলহেঁতেন গতিকে যিকোনো ক্ষেত্ৰতে চিনাক্তকৰণ আৰু শ্ৰেণীভুক্তকৰণ বা আইডেন্টিফিকেশন এণ্ড ক্লাসিফিকেশন লাগিবই তেনেদৰে চাবাচোন শ্বপিং মল লাইব্ৰেৰী এইবোৰতো যদি বস্তুবোৰ শৃংখলাবদ্ধভাৱে সজাই থয় আমাৰ কিমান সুবিধা হয় Same things happens in case of living organisms. There is a vast diversity of living organisms in this world. It is impossible to study about each of them separately. So classification makes it easy to study the organisms on the basis of certain common characters. Because classification divides the organisms into several groups and subgroups on the basis of their common characters. এতিয়া চোৱা পৃথিৱীখনত মাইক্ৰঅৰ্গানিজমছ মানে যিবোৰ আমি চকুৰে দেখাই নাপাওঁ ব্যাকটেৰিয়া ভাইৰাছ এইবোৰ মাইক্ৰঅৰ্গানিজমছত পৰে সেইবোৰৰ পৰা আৰম্ভ কৰি কিমান ডাঙৰ ডাঙৰ এনিমেলছ ৱৰ্ল্ডত আছে যদি সকলোবোৰ একেটা গ্ৰুপতে ৰাখি দিও আমাৰ বাবে কিমান প্ৰবলেম হ'ব হয়নে নহয় সেই কাৰণেই সাইন্টিষ্টসকলে ভাবিলে যে আমি এনিমেলছখিনি যদি গ্ৰুপ সাব গ্ৰুপ এনেকে ক্লাসিফিকেশন কৰি দিও তেতিয়া হলে আইডেন্টিফিকেশন আৰু ষ্টাডি কৰিবলৈ যথেষ্ট সুবিধা হ'ব হয়নে নহয় আৰু ইয়াত চোৱা তোমালোকে এনিমেলছৰ 6টা বেসিক গ্ৰুপ আছে ইনভাৰ্টিব্ৰেটছ ফিছ এম্ফিবিয়ানছ ৰেপটাইলছ বাৰ্ডছ এণ্ড মেমেলছ এইগিটা হৈছে মেইন গ্ৰুপছ ইয়াৰ একো বাৰ্ডৰ এটা সাব গ্ৰুপ কৰি দিলে সেইখিনি অকল বাৰ্ডছ পৰে বাৰ্ডছখিনিৰো তেনেকে গ্ৰুপ কৰি দিলে তেনেকে গ্ৰুপ কৰি দিয়াৰ কাৰণে আমি এতিয়া সেপাৰেটকে বাৰ্ডৰ ওপৰত পঢ়ো বুলি ক'লে পঢ়িব পাৰিম হয়নে নহয় কীট পতংগৰ ওপৰত এক্সট্ৰাকে পঢ়িব মন আছে তেতিয়া পঢ়িব পাৰিম গতিকে ক্লাসিফিকেশনটো বায়োলজিত বহুত জৰুৰী পৃথিৱীখনত প্ৰায় 8.7 মিলিয়ন জীৱিত প্ৰাণী আছে সকলোৰে কথা বেলেগ বেলেগকৈ পঢ়িবলৈ আমাৰ কিমান অসুবিধা হ'ব যদি চৰাইক চৰাই ভাগে পঢ়ো মাছক মাছ ভাগে গছ-গছনি ভাবে আমাৰ সুবিধা হ'ব চৰাইৰ মাজতো ভিন্নতা আছে নথকা নহয় কিন্তু চৰাইৰ মাজত কিছুমান উমৈহতীয়া বৈশিষ্ট্য আছেতো যেনেদৰে চৰাই পাখি আছে যাৰ বাবে তাহাঁতি উৰিব পাৰে তেতিয়া আমি পাখি থকা জীৱ দেখিলে আমি ক'ব পাৰো যে এইটো চৰাই হয় তেনেদৰে জীৱিত বা অজীৱিতই হওক শৃংখলাবদ্ধ বা প্ৰণালীবদ্ধভাৱে সজাই দিলে আমাৰ অধ্যয়ন কৰিবলৈ সুবিধা হয় এতিয়া আমি আহিছো সিস্টেমেটিক্স ৱৰ্ডটোৰ ডেফিনিশ্যনৰ কথা জানিবলৈ মই আগতেই কৈছো
যে ছিষ্টেমেটিক্সৰ ছিষ্টেমা ৱৰ্ডটোৰ মিনিং হৈছে এৰেঞ্জমেণ্ট আৰু এই ৱৰ্ডটো কেৰলাছ লিনিয়াছে তেওঁ এখন বুকত ফাৰ্ষ্ট টাইমৰ কাৰণে ইউজ কৰিছিল আৰু বুকখনৰ নাম হৈছে ছিষ্টেমা নেচাৰা Simpson in 1961 defined it as the scientific study of diversity of organisms and their comparative and evolutionary relationships. চিমছনে কৈছিল যে জীৱৰ বৈচিত্ৰতা আৰু জীৱৰ মাজত থকা তুলনামূলক আৰু ক্ৰমবিকাশমূলক সম্পৰ্ক অধ্যয়ন কৰাটোৱেই হৈছে প্ৰণালীবদ্ধ অধ্যয়ন বা ছিষ্টেমেটিক্স। তুলনামূলক অধ্যয়ন মানে এটা প্ৰাণীৰ পৰা আনটো প্ৰাণী কিমান একে বা কিমান বেলেগ, কিমান আগবঢ়া ইত্যাদি কথাবোৰ অধ্যয়ন কৰাটো। আনহাতে ক্ৰমবিকাশমূলক অধ্যয়নে পূৰ্বৰ অৱস্থাৰ পৰা এতিয়ালৈকে কিমান পৰিৱৰ্তন হৈছে, মানে জীৱিত প্ৰাণী বা উদ্ভিদেই হওক এই সকলোখিনি কিমান পৰিৱৰ্তন হৈছে সেয়া চিনাক্তকৰণ কৰি এই প্ৰাণীসমূহৰ মাজৰ সম্বন্ধ অধ্যয়ন কৰাটোকে ক্ৰমবিকাশমূলক অধ্যয়ন বোলে। ছিষ্টেমেটিক্স বা প্ৰণালীবদ্ধ অধ্যয়নৰ 4টা মূল ক্ষেত্ৰ আছে। সেইকেইটা হৈছে আইডেণ্টিফিকেশ্যন বা চিনাক্তকৰণ, ক্লাছিফিকেশ্যন বা শ্ৰেণীকৰণ, নমিনক্লেচাৰ বা নামকৰণ আৰু টেক্সনমি বা বৰ্গীকৰণ। The first field is identification. The aim of identification is to give the organism a correct name with a proper position in the already established plan of classification. Identification is done by morphological and anatomical characters. চিনাক্তকৰণৰ মূল উদ্দেশ্য হৈছে প্ৰাণীটোক এটা শুদ্ধ নাম দি উপযুক্ত অৱস্থানত ৰখাটো আৰু তাৰ বাবে জীৱিত প্ৰাণীসমূহৰ শ্ৰেণীকৰণৰ এখন তালিকা আগতীয়াকৈ প্ৰস্তুত কৰি থ'ব লাগিব। যেনেদৰে যদি মানুহজনৰ শৰীৰত কৰোনা ভাইৰাছ পাই যায় তেন্তে তেওঁক ক'ত ৰাখিব লাগিব, কি কৰিব লাগিব এইবোৰ আগতীয়াকৈ ঠিক কৰি থ'লেহে উচিত ফল পোৱা যাব। ঠিক তেনেদৰে প্ৰাণীটোৰ যদি ফিন্স থাকে তেতিয়া সি ফিছ আৰু যদি উইংছ থাকে বাৰ্ড। এই যে ফিন্স উইংছ এইবোৰৰ কথা ক'লোঁ এইবোৰ হৈছে এক্সটাৰ্নেল কেৰেক্টাৰ। এক্সটাৰ্নেল কেৰেক্টাৰ মানে বাহ্যিক বৈশিষ্ট্যতা। আনহাতে ইণ্টাৰনেল কেৰেক্টাৰে আভ্যন্তৰীণ অৱয়ৱৰ অধ্যয়ন কৰাটো বুজায়। এক্সটাৰ্নেল আৰু ইণ্টাৰনেল দুয়োবিধ কেৰেক্টাৰেই চিনাক্তকৰণত সহায় কৰে। The common character of mammal is the presence of hair. মেমেল মানে বুজি পাইছা নহয়, স্তন্যপ্ৰায়ী প্ৰাণীখিনি। এই স্তন্যপ্ৰায়ী প্ৰাণীখিনিৰ এটা উমৈহতীয়া বৈশিষ্ট্য হৈছে যে সকলো স্তন্যপ্ৰায়ী প্ৰাণীৰ দেহত নোম থাকিবই। Next field is classification. All living organisms vary greatly in their form, structure and mode of life. So, it's impossible to know about the vast diversified organisms separately. In order to study them accurately, the organisms must be divided into several groups and subgroups based on their common characters. So, classification is the arrangement of organisms according to various criteria into successive ranks or grades based on their morphological, evolutionary, and other relationships. গতিকে শ্ৰেণীকৰণৰ বাবে আমি প্ৰাণীসমূহৰ বাহ্যিক আৰু আভ্যন্তৰীণ গঠনৰ উপৰিও ক্ৰমবিকাশমূলক সম্বন্ধবোৰ খুঁটিনাটি অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ। Third field is nomenclature. Names are essential to distinguish one organism from the others. While a common name serves its purpose satisfactorily in a particular region only, where it is used and likely to be privileged in a different locality. In order to solve this problem, Carolus Linnaeus devised a system of binomial nomenclature in his book Systema Naturae.
which is a two-word name and is constant all over the world. The first word indicates the genus and the second word indicates the species name to which organism belongs. শ্ৰেণীকৰণৰ পিছত নাম দিয়াটো এটা অত্যন্ত জৰুৰী কাম। যিহেতু সকলো প্ৰাণীক আমি একে ধৰণৰ নামটো দিব নোৱাৰোঁ। তোমাৰ ক্লাছৰ সকলোৰে নাম একেই নেকি? নহয় ঠিক তেনেদৰেই প্ৰাণীবোৰকো যদি একে নামেৰেই মাতো কিমান সমস্যা হ'ব। তদুপৰি বৈজ্ঞানিকসকলে তেতিয়া ভাবিলে যে সকলো প্ৰাণীৰে এটা বিশ্বব্যাপী থকা বা ৱৰ্ল্ড ৱাইড নেম থাকিব লাগে। কাৰণ এটা জীৱক সকলো অঞ্চলত বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহে বেলেগ বেলেগ নাম দিব পাৰে। সকলোৰে সুবিধাৰ বাবে এটা নাম হ'লে সুবিধা হ'ব। যেনেকৈ আমাৰ নেশ্যনেল লেংগুৱেজটো হৈছে হিন্দী আৰু ইংলিছ। এই দুটা ভাষা জানিলে ভাৰতৰ যিকোনো অঞ্চলত তোমাৰ একো অসুবিধা নহয়। সেইকাৰণে কেৰলাছ লিনিয়াছে বাইনমিয়েল নমিনক্লেচাৰ উদ্ভাৱন কৰিলে। বাইনমিয়েল মানে দুটা শব্দ থকা, মানে সকলো জীৱিত প্ৰাণীৰে নামটোত দুটা শব্দ থাকিব। প্ৰথম শব্দটো কম জেনাছ আৰু দ্বিতীয় শব্দটোৰ নাম হৈছে স্পেচিছ। ঠিক আছে? কেৰলাছ লিনিয়াছৰ বাইনমিয়েল নমিনক্লেচাৰত কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰ ফ'ল' কৰিহে তুমি চাইণ্টিফিক নেমটো লিখিব পাৰিবা। ইটছ লিভিং অৰ্গেনিজিম ইজ টু বি গিভেন এ ছিংগল চাইণ্টিফিক নেম। সকলো জীৱিত প্ৰাণীৰে এটাহে মাত্ৰ বৈজ্ঞানিক নাম থাকিব পাৰিব, আৰু যিটো হৈছে দ্বিপদ নাম। অল দ্য চাইণ্টিফিক নেম শুড বি প্ৰিণ্টেড ইন ইটালিক্স এণ্ড ইফ হেণ্ড ৰিটেন দেন দ্য নেম ইজ আণ্ডাৰলাইন। দিছ ইজ ডান টু মেক দ্য নেম ডিষ্টিংক্ট ফ্ৰম দ্য টেক্সট। বৈজ্ঞানিক নামটো যদি তুমি প্ৰিণ্ট কৰিব বিচাৰিছা সেইটো সদায় ইটালিক্সত প্ৰিণ্ট কৰিব লাগিব। আৰু যদি হাতেৰে লিখিছা জেনাছ আৰু স্পেচিছ দুইটা শব্দৰ তলত তুমি আণ্ডাৰলাইন কৰিব লাগিব। এইটো কৰা হয় যাতে বাকী কথাখিনিৰ পৰা চাইণ্টিফিক নেমটো পৃথক হৈ থাকে। The name of the genus starts with a capital letter while the name of the species starts with a small letter. এতিয়া আগৰ শ্লাইডখনত চোৱা মেংগো প্লাণ্ট। মেংগো প্লাণ্টৰ চাইণ্টিফিক নেম মেনজিফেৰা ইণ্ডিকা। মেনজিফেৰাটো হৈছে জেনাছ, ইণ্ডিকাটো হৈছে স্পেচিছ। তো মেনজিফেৰা জেনাছ হয়, এমটো সদায় কেপিটেল লেটাৰত লিখিব লাগিব, আৰু ইণ্ডিকাটো স্পেচিছ হয়, তাক সদায় এছটো স্মল লেটাৰত লিখা হয়। Author of a specific name is one who first publishes the name along the description of the animal. Author's name is not italicized. Author হৈছে সেইজন যিজনে সেই বাইনমিয়েল বা চাইণ্টিফিক নেমটো ফাৰ্ষ্ট টাইমৰ কাৰণে পাব্লিছ কৰিছিলে, আৰু এই অথৰজনৰ নামটো ইটালিচাইজ কৰা নহয়। And the last field of systematics is taxonomy. Taxonomy deals with framing of laws and principles of classifying the organisms based on their evolutionary relationships. There are several categories of taxonomy like phylum, division, class, order. But I will discuss about these categories of taxonomy in my next part of this chapter. Okay? বৰ্গীকৰণ হৈছে প্ৰাণীসমূহক ক্ৰমবিকাশমূলক সম্বন্ধসমূহ অধ্যয়ন কৰি শ্ৰেণীভুক্ত কৰাটো। এই বৰ্গীকৰণৰ বহুতো নীতি নিয়ম আছে, কিন্তু এই নীতি নিয়মসমূহৰ ওপৰত বিতংকৈ মই মোৰ পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম। So, to stay connected with my channel, do subscribe. Thank you.